হাইৱে, এই হাইৱেটো মৃত্যুৰ দুৱাৰদলি। অচিনাকি ৰাস্তাত কুঁৱলী গাড়ী চলোৱাটো খুবেই ভয়াৱহ। ৰাতি কাৰো নহয়, ৰাতি বৰ নিৰ্দয়। তো ইয়াত মেইন কাৰণ হ'ল দিনত চলোৱা মানুহজনে ট্ৰাকখনে ভুল জেগাৰ পৰা ওলাই দিছিলে, ট্ৰাকৰো ভুল আছে আৰু স্পীডত থকাৰ কাৰণে বাছৰ ড্ৰাইভাৰজনৰো ভুল আছে। তো আল্টিমেটলি দুটা মানুহৰ ভুলৰ কাৰণে ইমানকেইটা আমি প্ৰাণ হেৰুৱালোঁ। সেইকাৰণে মই বাৰে বাৰে ড্ৰাইভাৰসকলে সদায় জাগি থাকিব লাগে আৰু নিজৰ ডিউটিটো সদায় সকলোৱে পালন কৰিব লাগে। ভাল ৰাস্তা পালোঁ বুলি দবাব, বেয়া ৰাস্তাত লাহেকৈ যাব, তেনেকুৱা কথা নহয়। এটা এভাৰেজ স্পীডত চলাব লাগে। নিজকে বচাই ৰাখিলে সকলো বাচি থাকে। আচল কথা এইটো, ড্ৰাইভাৰে সদায় এটাই মনত ৰাখিব লাগে যে মই বাচি যাওঁ, মোৰ এটা পৰিয়াল আছে, পৰিয়ালটোৱে মোক পাবলৈ বিচাৰে। কেতিয়াও নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, দেৰগাঁৱত হোৱা সেই দুৰ্ঘটনাটোৰ বাবে মই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমাৰ চেনেলটোৰ পৰা তেওঁলোকৰ কাৰণে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা ঘটনা যাতে কাৰো লগতে নহওক, দোষ কাৰ, ভুল কাৰ, কি কাৰণে এই ঘটনাটো হ'ল সেয়া আমি এতিয়া খুচৰিবলৈ নাযাওঁ। আমি নিজকে সদায় সংযত কৰি ৰাখিব লাগিব, কাৰণ এতিয়া হৈছে বৰ্তমান পিকনিক খোৱাৰ সময়। আৰু সেই পিকনিক খোৱাৰ সময়ত মানুহে কি কৰে, অধিক মতলীয়া হয়, খুব ফূৰ্তিৰে মানে একেবাৰে পোহৰ নহওঁতে এন্ধাৰতে যায়। এন্ধাৰত একেবাৰে যাব নালাগে, ৰাতিপুৱা সূৰ্য উদয় হ'ব দিব লাগে আৰু কুঁৱলীটো নোহোৱা হ'ব দিব লাগে। এটা কথা জানিব, আমাৰ লক্ষ্যস্থান হৈছে ঘৰ, আমাৰ লক্ষ্যস্থান কিন্তু মেডিকেল বা শ্মশান বা কবৰস্থান নহয়। লক্ষ্যস্থান স্থিৰ কৰিব লাগিব। আমি ঘৰ কেনেকৈ যাই পাওঁ, যিদৰে আমি ঘৰৰ পৰা আছিলোঁ ওলাই, আৰু সেইদৰে যাতে আমি উভতি যাব পাৰোঁ, আমাৰ বাবেও কোনোবা অপেক্ষা কৰি আছে। আৰু জীৱনটো কিন্তু নিজৰ বাবে নহয়, সেই এটা জীৱনৰ লগত বহুকেইটা জীৱনে জড়িত হৈ থাকে। আজি যদি মই নোহোৱা হৈ যাওঁ, মোৰ কাৰণে মোৰ ল'ৰা ছোৱালীকেইটাই কিমান কষ্ট পাব। হয়, এদিন আমি মৃত্যুবৰণ কৰিবই লাগিব, মৃত্যুটো স্বাভাৱিক, মৃত্যু হ'ব লাগিব। কিন্তু সময়তকৈ আগতে এনেকৈ ইমান কষ্ট খাই মৃত্যু হোৱাটো, এখন গাঁৱৰ মানুহ এনেকৈ ঢুকাইছে, গাঁৱৰ মানুহৰ কিমান আজি দুখ লাগিছে। গতিকে আমি নিজকে অকণমান সংযত কৰি ৰাখিব লাগিব। ইমান ফূৰ্তি কৰি বা ড্ৰাইভাৰসকলে যে ফ্ৰী ৰাস্তা পালেই যে একেবাৰে দবাই দিব, খুব জোৰেৰে যাব, আৰু সেইটো কথা একেবাৰে নহয়। কাৰণ কিয়, ফ্ৰী ৰাস্তাটো হঠাৎ কোনোবা এখন গাড়ী আহি যাব পাৰে। আজি যেনেকৈ ট্ৰাকখন হঠাতে সোমাই গ'ল আৰু ইমান স্পীডত গাড়ী চলাইছিলে, যদি কম স্পীডত থাকিল হয় 60 বা 70, কিন্তু তেনেকুৱা নহ'ল হয়। আপোনালোকে গাড়ীখন দেখি আপোনালোকে অনুমান কৰিব পাৰিছে কিমান স্পীডত গাড়ীখন আছিলে। গতিকে এজন ড্ৰাইভাৰৰ পিছফালে কিমানকেইটা জীৱ থাকে, কিমানকেইটা প্ৰাণী থাকে, সেই সকল প্ৰাণীৰ কথা এবাৰ চিন্তা কৰিব লাগে, চিন্তা কৰি গাড়ী চলাব লাগে। আৰু এটা কথা কওঁ যে আমাৰ অসমত ইমান পুৰণা গাড়ীবোৰ কিয় চলে? চাব আপোনালোকে, বাহিৰত নচলা গাড়ী আমাৰ অসমত কিন্তু চলি থাকে। সেই পুৰণা গাড়ীবোৰ আমাৰ অসমত কিন্তু বন্ধ কৰিব লাগে। পুৰণা যিবোৰ গাড়ী একেবাৰে মানে পুৰণা হৈছে, সেইবোৰ গাড়ী বন্ধ কৰি নতুন গাড়ীৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰেও ইয়াৰ ওপৰত কিন্তু গুৰুত্ব দিয়া উচিত। আৰু ৰাস্তাত যিবোৰ স্পীড ব্ৰেকাৰ আছে, সেইবোৰত কিন্তু বগা ৰং দিব লাগে, যাতে অতি সোনকালে চকুত পৰে ড্ৰাইভাৰৰ। সেইবোৰ যদি নিয়ম কৰা যায়, 4 লেনযুক্ত পথ কৰিলে, সেইটো 4 লেনযুক্ত আছিলে, কিন্তু মেৰামতিৰ কাৰণে 2 লেন কৰা আছিলে। যিয়ে নহওক, হ'বলগীয়াটো হ'ল যাতে। আৰু প্ৰত্যেক বছৰে কিন্তু চাব আপোনালোকে, এনেকৈ পিকনিকৰ সময়ত এনেকুৱা দুৰ্ঘটনা হয়েই। তথাপি কিন্তু আমি মানুহখিনিয়ে আমি সজাগ নহওঁ। তথাপি আমি পোহৰ হ'বই নিদিওঁ, এন্ধাৰতে আমি যাত্ৰা কৰোঁ। গতিকে যাত্ৰা কৰক, সকলোৱে যাব ইচ্ছা কৰে মন্দিৰত, কিছুমান তীৰ্থস্থানসমূহত যাওক, কিন্তু ড্ৰাইভাৰজন অকণমান, আপোনালোকে ড্ৰাইভাৰজন ভাল চাই নিব পিকনিক খাব গ'লে। আৰু এটা কথা কওঁ, যন্ত্ৰ কিন্তু মানুহৰ বাবেহে, মানুহ যন্ত্ৰৰ বাবে নহয়। সেইটো কথা সদায় মনত ৰাখিব। যন্ত্ৰ মানুহৰ বাবে ব্যৱহৃত আৰু মানুহ যন্ত্ৰৰ বাবে কিন্তু ব্যৱহৃত নহয়। তেন্তে মই ইমানতে মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। মোৰ কথাখিনি কেনেকুৱা পালে আপোনালোকে জনাব। যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে এটা ছাবস্ক্ৰাইব কৰিব। মৃতকৰ আত্মাই সদ্গতি লাভ কৰক, সেয়াই কামনা কৰিছোঁ। আৰু এনেকুৱা ঘটনা যাতে কাহানিও নুশুনো, নহয়, কাৰো লগতেই যাতে নহওক, সেয়াই কৰিছোঁ। নমস্কাৰ।